মৰমৰ শিক্ষাৰ্থীসকল, তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি বাস্তৱ সংখ্যা চেপ্টাৰ 2ৰ এক্সাৰচাইজৰ 1, 3 গোটেইকেইটা অংক কৰিলোঁ হয়নে? আজি আমি এক্সাৰচাইজ 1, 4ৰ অংককেইটা কৰিম। ইয়াৰ আগতে এক্সাৰচাইজ 1, 4ৰ 1 নম্বৰৰ অংককেইটা কৰিছিলোঁ। তো আজি আমি কি কৰিম, এই ভিডিঅ'ৰ জৰিয়তে 2 নম্বৰৰ পৰা আৰম্ভ কৰি যিকেইটা অংক আছে সেইকেইটা কৰিবলৈ চেষ্টা কৰিম। তো বোলা দেৰি নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। 2 নম্বৰ প্ৰশ্নত দিয়া আছিল যে প্ৰশ্ন 1ত যিবোৰ পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুওৱা। এবাৰ চোৱা, আমাৰ প্ৰশ্ন 1ত এইকেইটা অংক আছিল আৰু এইকেইটা অংকৰ আমাৰ কোনকেইটা যিকেইটা আমাৰ কি হৈছিল পৰিসমাপ্ত বা সাৱধি হৈছিল সেইকেইটা কি কৰিব দিছে, দশমিক বিস্তৃতি ভাঙি দেখুৱাব দিছে। তো আমি কোনকেইটা পাইছিলোঁ, এইটো পাইছিলোঁ, এইটো পাইছিলোঁ, এইটো পাইছিলোঁ, এইটো সাৱধি পাইছিলোঁ আৰু এইটো এইকেইটা আমি সাৱধি পাইছিলোঁ হয়নে? গতিকে এইকেইটা আমি কি কৰিম, এতিয়া ভাঙি দেখুৱাম হয়নে? এবাৰ চোৱা, 1 নম্বৰটো আমি কি পাইছিলোঁ যে 13 আৰু 3, 1, 2, 5 হয়নে? এনেকুৱা পাইছিলোঁ। এনেকুৱা পোৱাৰ পিছত আমি কেনেকৈ লিখিছিলোঁ, 13, 5 to the power 5 লিখিছিলোঁ হয়নে? আৰু পূৰণ কি কৰিছিলোঁ, 2 to the power 0 এনেকুৱা আকাৰত আমি পাইছিলোঁ, যাৰ কাৰণে আমি কি ক'ব পাৰিছিলোঁ, এইটো সাৱধি বুলি ক'ব পাৰিছিলোঁ হয়নে? এইবাৰ চোৱা যে এই বস্তুটোক আমি কি কৰিব লাগে, দশমিক বিস্তৃতিত ভাঙি দেখুৱাব লাগে। তো ইয়াৰ এটা নিয়ম চোৱা, ইয়াতে আমি 2 to the power 0 পাইছিলোঁ হয়নে? গতিকে ইয়াত যদি আমি আগতে কৈছিলোঁ যে হৰটোক, যিটো হৰ থাকে এই p/q আকাৰত আছে, কিউটোক আমি সদায় 10ৰ ঘাতত নিবলৈ চেষ্টা কৰিম। তো চোৱা, এতিয়া যদি আমি 10ৰ ঘাতত নিবলৈ যাওঁ তেতিয়াহ'লে ইয়াত এনে কৰিলে হ'বনে? চোৱাচোন, 5 to the power 5 into 2 to the power 5 হ'বনে 10ৰ ঘাত? তেতিয়া আমি কি লিখিব পাৰিম, 10ৰ ঘাত 5 লিখিব পাৰিম, তেতিয়া আমাৰ হৰণ কৰাত সহজ হ'ব। তো আমি ইয়াত 2 to the power 0 আছিল, আমি লিখিলোঁ কিমান, 2 to the power 5, তলত পূৰণ কৰিলোঁ। গতিকে আমি কি কৰোঁ, এইটো ওপৰতো আমি পূৰণ কৰি দিওঁ, 2 to the power 5 পূৰণ কৰি দিলোঁ হয়নে? পূৰণ কৰি দিয়াৰ লগে লগে এইটো কি হ'ব, এইটো চোৱা, 2 to the power 5 মানে কিমান, 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16, 16 2 গুণ 32 হয়নে? 32 পূৰণ 13, 13 পূৰণ কিমান হ'ল, 32। আৰু ইয়াতে আমি কি লিখিব পাৰোঁ, 10 to the power 5 লিখিব পাৰোঁ হয়নে? লিখিব পাৰোঁ। এতিয়া চোৱা, 32 আৰু 13 পূৰণ কৰিলে কিমান হয়, 32 আৰু 13 পূৰণ কৰিলে কিমান হ'ব, 13 2 গুণ 26, 6, 7 2, 13 39, 40, 41 কিমান হয়, 416 আৰু 10 to the power 5 পালোঁ হয়নে? 10 to the power 5। এতিয়া আমি এইটো কৰিব পাৰিম, একদম সহজ, একো নাই। কি হ'ব, 10 to the power 5 মানে কি, আমি ওপৰৰ যিটো সংখ্যা আছে সেইটো সংখ্যাৰ 5 ঘৰ বাদ দি আমি কি কৰিব লাগে, দশমিক দিব লাগে বাওঁফালে হয়নে? তো এতিয়া চোৱা, 5 ঘৰ দিবলৈ হ'লে কি কৰিব লাগিব, ইয়াতে কেইটা আছে, 3টা আছে, গতিকে আৰু 2টা দিব লাগিব, 1 2 4 1 6, এইটো হ'ল এনসাৰ। দশমিক বিস্তৃতিটো হ'ল এইটো। ক্লিয়াৰ হৈছে? ঠিক আছে। এবাৰ চোৱা, আমি কি কৰিম, 2 নম্বৰটো কৰিম। কিমান আছিল, 17 ডিভাইড বাই 8 হয়নে? 17/8 হয়নে? একো নাই, এইটো একেদৰে কৰা। এইটো কিমান হ'ব, এইটো 17 লিখা, এইটো 2 কিউব হয়নে? ইয়াত আমি কি কৰিলোঁ, ইয়াতে এইটো এনেকুৱা হ'ল, গতিকে ইয়াক আমি 10ৰ ঘাতত প্ৰকাশ কৰিবলৈ হ'লে কি কৰিব লাগিব, 5 to the power 3 পূৰণ কৰিব লাগিব। তো ইয়াৰ লগতো 5 to the power 3 পূৰণ কৰা। এতিয়া কিমান হ'ব, এতিয়া 17 কিমান হ'ব, 17 পূৰণ 5 5 গুণ 25, 5 25 গুণ 125 হয়নে? আৰু ইফালে হ'ল 10 to the power 3 হয়নে? এইবাৰ চোৱা, 17 আৰু 125 পূৰণ কৰিলে কি হয়, 17 আৰু 125, 125 17 পূৰণ কৰা, 5 17 গুণ কিমান, 85, 85ৰ 5 হাতত 8, 17 দুগুণ 34, 35 36 7 38 39 40 41 42, 42ত 2 হাতত 4, 17 গুণ 17 আৰু 4 21 হয়নে? 2 1 2 5, 2 1 2 5 আৰু তলত থাকিল 10 to the power 3 হয়নে? এবাৰ আমি কি লিখিব পাৰোঁ, দশমিকত লিখিলে কি হ'ব, কেইটা যাব লাগিব, 3টা ঘৰত দশমিক যাব লাগিব হয়নে? ওপৰত আছে কেইটা, 4টা, গতিকে 2 1 2
সরি 2 1 2 5 ক্লিয়াৰ হৈছে 3 নম্বৰটো আমাৰ নহয় 4 নম্বৰটো কি আছিল 15/1600 ঠিক আছে তো এইটো কৰিব লাগে এইটো আমি কি কৰো তে চোৱা 5 আমি ভাগ কৰি লও 5 ভাগ কৰিলে কিমান হ'ব ওপৰত 3 বাৰ 5ত 5 3 গুণ 15 মানে 5 3 গুণ 15 একে 16 10 5 2 বাৰ 320 বাৰ হৈছে 5 320 বাৰ গল এবাৰ চোৱা 320 টোক আমি কেনেকৈ ভাঙিব পাৰো ওপৰত চোৱা 320 টোক আমি যদি ভাঙো কেনেকৈ মৌলিক উৎপাদক ভাঙিলে কি হ'ব 3 2 0 হয়নে 0 আছে গতিকে 2 এৰে যাব 2 কিমান হল 2 2 20 5 হয়নে 1 2 3 4 5 6 2 টু দি পাৱাৰ 6 2 টু দি পাৱাৰ 6 ইনটু কি পালো 5 পালো হয়নে এইবাৰ চোৱা এইটোক আমি কি কৰিব পাৰো এতিয়া আমি 3 লিখিলো 2 টু দি পাৱাৰ 6 লিখিলো এইটো 10ৰ ঘাতত লিখিবলৈ হলে 5 এটা আছেই হয়নে গতিকে আৰু কি কৰিব লাগিব 5 টু দি পাৱাৰ 5 পূৰণ কৰিব লাগিব কাৰণ ঘাত ভূমি দুটা এক হলে ঘাত দুটা যোগ হয় গতিকে আমি এইটো সমান কৰিছো এই 10ৰ ঘাত হিচাপে প্ৰকাশ কৰিম গতিকে 2ৰ ঘাত কিমান আছে 6 আছে গতিকে 5ৰ ঘাত 6 বনাবলৈ হলে আমি 5 টু দি পাৱাৰ 5 এটা পূৰণ কৰিব লাগিব গতিকে তলত পূৰণ কৰিছো মানে ওপৰতো আমি 5 টু দি পাৱাৰ 5 পূৰণ কৰিম ঠিক আছে এবাৰ সংখ্যাটো কিমান হ'ব এবাৰ সংখ্যাটো হ'ব চোৱা 3 ইনটু 5 টু দি পাৱাৰ 5 মানে আমি কিমান পাইছিলো 3125 হয়নে 3125 আগত প্ৰথম অংকটো যে কৰিছিলো 3125 তাৰ ঘাত কি পাইছিলো 5 টু দি পাৱাৰ 5 পাইছিলো এবাৰ চোৱা তলৰটোত আমি কি লিখিব পাৰিম তলৰটোত লিখিব পাৰিম 10 টু দি পাৱাৰ 6 লিখিব পাৰিম হয়নে এবাৰ চোৱা এইটো পূৰণ কৰিলে কিমান হ'ব আমি কিমান পাম 9375 পাম আৰু 10 টু দি পাৱাৰ কি পাম 6 পাম হয়নে তো আমি দশমিক বিস্তৃতি লিখিলে কি হ'ব ইয়াতে আছে 4টা অংক গতিকে আৰু দুটা অংক আহিব লাগিল গতিকে 0.09375 এনসার ক্লিয়াৰ হৈছে বুজি পাইছা ঠিক আছে এবাৰ নেক্সট চোৱা কি আছিল 6 নম্বৰটো আমাৰ হাবদি আছিল গতিকে 6 নম্বৰটো এনেকুৱা আছিল এটো আমি কৰিম তো কি কৰিব লাগে এটো চোৱা পৰত আছে 23 মানে ইয়াতে 2 টু দি পাৱাৰ 3 ইনটু 5 টু দি পাৱাৰ 2 আছে গতিকে ইয়াতে আমি 10ৰ ঘাত সমান কৰিব লাগে গতিকে কি কৰিব পাৰো এটা 5 পূৰণ কৰিলেই হৈ যাব হয়নে 5 টু দি পাৱাৰ 1 এটা পূৰণ কৰিলে হৈ যাব গতিকে ইয়াৰ লগত কি কৰা 5 টু দি পাৱাৰ 1 এটা পূৰণ কৰি দিয়া তো এটো কিমান হ'ব তলত হ'ব 10 টু দি পাৱাৰ 3 লিখিব পাৰিম হয়নে আৰু এটো 5 23ক পূৰণ কৰিলে কিমান হ'ব 5 3 গুণ 15 5 হাতত 1 5 2 গুণ 10 একে 11 হয়নে 115 গতিকে ইয়াৰ কেইটা ঘৰ যাব লাগে তিনটা ঘৰ যাব লাগে গতিকে দশমিকত প্ৰকাশ কৰিলে 0 দশমিক কিমান হ'ব 115 হয়নে এটাই হল এনসার ঠিক আছে এইবাৰ এইটো চোৱা কি আছে ভাগ কৰি লোৱা ভাগ কৰিলে কিমান হ'ব এটো আমি 3 ৰে 2 বাৰ 3 ৰে 5 বাৰ অৰ্থাৎ আমি এটো কি লিখিব পাৰো 2 আৰু 5 লিখিব পাৰো হয়নে এটো 10ৰ ঘাত হিচাপে প্ৰকাশ কৰিবলৈ হলে আমি কি কৰিব পাৰো ওপৰত 2 ইনটু কিবা এটা কৰিম গতিকে 5 এটা আছে আৰু এটা আমি কি কৰিলো 2 এটা পূৰণ কৰিলো গতিকে ওপৰত কি কৰিব লাগিব 2 পূৰণ কৰিব লাগিব হয়নে 10 গতিকে আমি ইয়াতে কি কৰিলো ইয়াতে পালো 10 ঘাত 1 পালো ইয়াতে পালো 4 গতিকে ইয়াক হৰণ কৰিলে কিমান হ'ব 0.4 0.4 এনসার মানে এবাৰ 9 নম্বৰটো চোৱা কি হ'ব কাটি দিয়া সৰু কৰি ললে কি হ'ব 5 ৰে 7 বাৰ আৰু 10 বাৰ তো হয়ে গল এতিয়া আমি কি কৰিব পাৰো ইয়াক 0.7 বুলি লিখিব পাৰো মানে এটো হল এনসার ঠিক আছে ক্লিয়াৰ হৈছে গতিকে ক্লিয়াৰ হৈছে একদম সহজ অকল মাত্ৰ আমি কি কৰিব লাগে তলৰ যেটো কিউ থাকে পি বাই কিউ আকাৰৰ কিউ যেটো থাকে হেতুক আমি 10ৰ ঘাতত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম আৰু যেতিয়া আমি কৰিব পাৰিম তেতিয়া ওপৰটোৰ লগত পূৰণ কৰি 10ৰ যিমান ঘাত হয় তাৰে হৰণ কৰি দিম ঠিক আছে ক্লিয়াৰ নেক্সট চোৱা কি আছিল তলৰ বাস্তৱ সংখ্যাবোৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে ইয়াৰ ক্ষেত্ৰত দশমিক বিস্তৃতি আছে প্ৰতিটোৰ ক্ষেত্ৰতে ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা যদি পৰিমেয় আৰু ই পি বাই কিউ আৰ্হিৰ
তেন্তে ইয়াৰ কিউৰ মৌলিক উৎপাদকীকৰণটোৰ বিষয়ে কি ক'ব পাৰিবা ঠিক আছে এনেকুৱা এটা দিয়া আছে হয়নে এইটো আমি পি বাই কিউ আকাৰত লিখিব পাৰো নে নোৱাৰো সেইটো সুধিছে আৰু যদি পাৰো তেতিয়াহ'লে তলৰ যেটো কিউ থাকিব তাৰ উৎপাদকীকৰণ আমি কৰিব লাগে তো চোৱা কি কৰিব লাগে এইটো আমি কি কৰিব পাৰো পি বাই কিউ আকাৰত লিখিলে কি হ'ব 1 2 3 4 5 6 7 8 হয়নে এতিয়া আমি 10 টু দি পাৱাৰ কিমান লিখিব পাৰো 1 2 3 4 5 6 7 8 8 লৈকে আছিল গতিকে আমি কি কৰিব পাৰো 10 টু দি পাৱাৰ 8 বুলি লিখিব পাৰো হয়নে তো এইটোক আমি কেনেকৈ লিখিব পাৰো এবাৰ চোৱা 4 3 1 2 3 4 5 6 7 8 এইটোক আমি কি লিখিব পাৰো 2 টু দি পাৱাৰ 8 ইনটু 5 টু দি পাৱাৰ 8 লিখিব পাৰো হয়নে য'ত n আৰু m কি হ'ব য'ত n ইকুৱেল টু 8 আৰু m ইকুৱেল টু 8 হ'ব ঠিক আছে তো মৌলিক উৎপাদকৰণ কৰিলে আমাৰ কি হ'ব 2 টু দি পাৱাৰ 8 আৰু 5 টু দি পাৱাৰ 8 হ'ব তো কিউৰ মান আমি কি লিখিব পাৰো কিউ ইকুৱেল টু কি হ'ব 2 টু দি পাৱাৰ 8 ইনটু 5 টু দি পাৱাৰ 8 কাৰণ আমাৰ এইটো কি আছে পি বাই কিউ আকাৰত আছে হয়নে ইয়াৰ ক্ষেত্ৰত মৌলিক উৎপাদক আমি কিউৰ মান কিমান পাম মৌলিক উৎপাদক পাম কিউৰ মান 2 আৰু 5 পাই যাম এবাৰ চোৱা নেক্সট কি আছে এইটো চোৱা এই অংকটোত কি দিয়া আছে এই অংকটোত চোৱা 1 2 0 তাৰপিছত আকৌ 1 2 00 তাৰপিছত 1 2 000 হয়নে গতিকে কোনোটো সংখ্যা কি হোৱা নাই দশমিকৰ পিছত পুনৰাবৃত্তি কৰা নাই আৰু শেষ হোৱা নাই গতিকে আমি কি লিখিব পাৰিম যে সংখ্যাটো যেহেতু অপুনৰাবৃত্তি আৰু কি অপৰিসমাপ্ত গতিকে সংখ্যাটো কি পৰিমেয় নহয় গতিকে সংখ্যাটো পৰিমেয় নহয় যাৰ বাবে আমি কি কৰিব নোৱাৰো আমাক কি কৰিব দিছিল কিউৰ উৎপাদকীকৰণ কৰিব দিছিল গতিকে আমি কিউৰ উৎপাদকীকৰণ কৰিব নোৱাৰো ঠিক আছে নেক্সট চোৱা এবাৰ চোৱা এইটো এই সংখ্যাটো কি আছে চোৱা 43.1234567 আৰু ওপৰত মাত্ৰা এটা দিয়া আছে এই মাত্ৰাটোৱে কি বুজায় এই মাত্ৰাটোৱে বুজায় যে এই সংখ্যাকেইটাই কি আছে বাৰে বাৰে আহি আছে হয়নে পুনপনিক তাৰমানে এই সংখ্যাকেইটাই বাৰে বাৰে আহি আছে 1 2 3 4 8 লৈকে আকৌ 1 2 3 4 এনেকৈ আহি থাকিব অৰ্থাৎ সংখ্যাটো কি সংখ্যাটো কি হৈছে পুনৰাবৃত্তি কৰিছে হয়নে পুনৰাবৃত্তি কৰিছে আৰু কি আছে অপৰিসমাপ্ত হয়নে তাৰমানে শেষ নহয় পুনৰাবৃত্তি কৰি গৈ থাকিব হয়নে শেষ নহয় ঠিক আছে তো আমি কি কৰিব পাৰো যে সংখ্যাটো পুনৰাবৃত্তি কৰিছে আৰু অপৰিসমাপ্ত শেষ নহয় গতিকে কি হ'ব গতিকে ইয়াৰ আমাৰ কি আছিল 2 আৰু 5ৰ বাহিৰে উৎপাদক থাকিব অৰ্থাৎ সংখ্যাটো পুনৰাবৃত্তি কৰিছে আৰু অপৰিসমাপ্ত অৰ্থাৎ শেষ হোৱা নাই গতিকে আমি কি ক'ব পাৰো ইয়াৰ পি বাই কিউ আকাৰত হ'ব অৰ্থাৎ পৰিমেয় হ'ব আৰু কিউৰ উৎপাদকীকৰণত 2 আৰু 5 উৎপাদক হিচাপে থাকিব ঠিক আছে ক্লিয়াৰ হৈছে গতিকে এইটো এটা পৰিমেয় গতিকে ই পৰিমেয়
পৰিমেয় ক্লিয়াৰ হৈছে মৰমৰ শিক্ষাৰ্থীসকল এই ভিডিঅ'টিৰ জৰিয়তে আজি আমি যিখিনি কৰিলোঁ এইখিনিলৈ আছিল আমাৰ বাস্তৱ সংখ্যাৰ গোটেইকেইটা এক্সাৰচাইজৰ অংক ঠিক আছে যদি তোমালোকে ইয়াৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই তো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাৰে পৰা গৈ তোমালোকে ভিডিঅ'বোৰ চাই ল'বা হয়নে তোমালোকে এক মূৰৰ পৰা চাই যাবা একদম এটা এটা কৰি অংক কৰি দিয়া আছে গতিকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাবা তো আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ পুনৰ নতুন এটা ভিডিঅ' লৈ লগ পোৱাৰ আশাৰে আজি ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ